বানে বিধ্বস্ত কৰা টিয়ক ৰাজচক্ৰৰ অন্তৰ্গত এজাৰকুৰি গাঁৱত খেতিয়কসকলৰ মাজত এতিয়াও আশংকা দূৰ হোৱা নাই। প্ৰলয়ংকৰী বানে উটুৱাই নিয়া এজাৰকুৰি অঞ্চলৰ জাজি নদীৰ ৰিং বান্ধ অতি লেহেমীয়া হোৱাৰ অভিযোগ। নদীখনত আহিব পৰা ভদিয়া বানে পুনৰ কৃষিভূমি প্লাবিত কৰাৰ আশংকা কৰিছে কৃষকসকলে। জাজি নদীত অবৈধ বালি আৰু পলস খননৰ বাবে নদীখনৰ মথাউৰি আৰু ৰিং বান্ধৰ প্ৰতি আহিছে প্ৰবল ভাবুকি। আৰু এই সন্দৰ্ভত আগবঢ়াইছো ৰিজু কুমাৰ শইকীয়াৰ এক প্ৰতিবেদন। 19 জুলাই যি প্ৰলয়ংকাৰী বান সেই বানে ইতিমধ্যে তছনছ কৰিছিল তিনিখনকৈ জিলা, বিশেষকৈ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বিশেষকৈ এজাৰগুৰি অঞ্চলত জাজি নদীয়ে তাণ্ডৱ সৃষ্টি কৰিছিল। আৰু জাজি নদীৰ প্ৰলয়ংকাৰী বানে এজাৰগুৰি অঞ্চলৰ এই ৰিং বান্ধ যি স্থানত এই মুহূৰ্তত মই উপস্থিত সেই ৰিং বান্ধটো উটুৱাই নিছিল। ধনতোলাৰ যি বান্ধ মথাউৰি সেই মথাউৰি উটুৱাই নিছিল। এই প্ৰলয়ংকাৰী বানৰ মূল কাৰণটোৱে আছিল যে বালি মাফিয়া অবৈধভাৱে যি বালি খনন, সেই বালি খননৰ বাবে এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু এই বালি খননৰ যিসকল লোকে আচলতে বালি খননৰ কাৰ্যৰ লগত জড়িত, সেইসকলে তেওঁলোকে কঢ়িওৱা যিসমূহ গাড়ী সেই বাহনসমূহে দুৰ্বল কৰিছিল মথাউৰি, আৰু সেই দুৰ্বল মথাউৰিৰ বাবে আচলতে এনেধৰণৰ এক পৰিৱেশৰ সূচনা হৈছিল। আৰু এই মুহূৰ্তত এই যি এজাৰগুৰি ৰিং বান্ধ, এই ৰিং বান্ধটোৰ কাম কৰিছে যদিও এই ৰিং বান্ধটো বিজ্ঞানসন্মত নহয় বুলি স্থানীয় লোকে কৈছে। আৰু ইতিমধ্যে এটা যি স্থানত ছিঙিছিল সেই স্থানৰ পৰা কিছু নিলগত যদিও কাম অব্যাহত ৰাখিছে, এই কাম কিছু লেহেমীয়া হোৱাৰ অভিযোগ উঠিছে। যিহেতু ভাদমহীয়া পানীৰ আশংকা কৰে কৃষকসকলে প্ৰলয়ংকাৰী বানে তছনছ কৰা কৃষিভূমিত এতিয়া পুনৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে যদিও এই খেতি তেওঁলোকৰ এই আশংকা দূৰ হোৱা নাই। যিহেতু এই যিটো চিঙা অংশ, এই মুক্ত হৈ থকা এই চিঙা অংশটোৰে পানী সোমোৱাৰ তেওঁলোকে আশংকা কৰিছে, যাৰ বাবে তেওঁলোকে এতিয়া অনিশ্চয়তাত এক ভৱিষ্যতত তেওঁলোকে জীয়াই আছে। মই এজন খেতিয়ক আছে, মই তেওঁৰ কাষলৈকে যাব বিচাৰিছোঁ। কি ক'ব? ৰিং বান্ধটোৰ কাম আৰম্ভ কৰিছে, কিন্তু যিমতে আৰম্ভ কৰিব লাগিছিল সেইমতে হোৱা নাই মানে ইয়াতে ইঞ্জিনে বস্তুবোৰ যোগাৰ দিয়া নাই। আৰু প্লাছ এই ঠিকাদাৰ কামটো বৰ্তমান দ্ৰুতগতিতেই চলি আছে। বস্তা নোপোৱাৰ দুখত এতিয়া কাম ৰখি যাবলগীয়া হৈছে। আৰু বিশেষকৈ এই বান্ধটো মাৰিছে যদিও খহনীয়াটো ৰোধ কৰি ল'ব লাগিব। খহনীয়াটো ৰোধ নকৰিলে এই বান্ধৰ কোনো ভৰসা নাই। পানী পুনৰ অহাৰ আশংকা আছে। পানীটো আপোনাৰ এই খেতি আৰম্ভ কৰিছে নাই আপোনালোকে? খেতি প্ৰায় 6 বিঘামান ৰুলোৱে। আকৌ আশংকা আছে নেকি যে পানী নাই, এই আশা নাই, কিন্তু এই পানী আহিবলৈ হ'লে আকৌ এই ধ্বংসী নিব। সেই খেতি উটুৱাই লৈ গুচি যাব বা পলসে পুতি নিব। সেইকাৰণে খেতি কৰিছে যদিও বৰ মন ফৰগাল নহয়, আশা নাই। আন এজন খেতিয়ক আছে, মই তেওঁৰ কাষলৈকে যাব বিচাৰোঁ। কি ক'ব? এই চিঙাটোৰ পাছত খেতি আৰম্ভ কৰিব পাৰিছেনে? এই চিগাটো বন্ধ কৰাৰ মুহূৰ্ততে আমি খেতি আৰম্ভ কৰিছোঁ যদিও আমাৰ আশা নাই। কামটো বহুত লেহেমীয়া গতিত হৈছে। গতিকে আমি যিটো মাটি মানে পলসৰ পৰা কঠীয়া উঠাই যেনে তেনে মাটি কেইডালমান ৰুইছোঁ, তাকো আশা নাই। ভাদমহীয়া পানী আজি আহোঁ কালি আহোঁ হৈ আছে। বতৰ গ'লেই আমাৰ ভয় আহি যায়। এই যে ৰাতি গাড়ী চলে, মেচিন চলে, মথাউৰিৰ ওপৰত যায়, এই মথাউৰিসমূহ দুৰ্বল কৰি পেলোৱা নাই নে গাড়ীসমূহে? মথাউৰিবোৰ গাড়ীবিলাক গৈ পেলাই দুৰ্বল কৰিছে। এতিয়া তাত আৰু এতিয়া আমাৰ বাধা দিবলৈ একো উপায় নাই। আমাৰ শক্তি নাই আপোনালোকৰ? নাই। হয়, এয়া আছিল কৃষকৰ বেদনা। আৰু মই পুনৰ কৈছোঁ যে মথাউৰিৰ কাম যদিও অব্যাহত ৰাখিছে, ৰিং বান্ধটোৰ কাম, সেই ৰিং বান্ধৰ কাম কিন্তু বিজ্ঞানসন্মত হোৱা নাই বা বহুত পলম হৈছে। আৰু সেইকাৰণে যিসকল কৃষকে ইতিমধ্যে খেতিত ব্যস্ত আছে, সেইসকলৰ কিন্তু এতিয়াও আশংকা আছে যে যিকোনো সময়তে অহা বাঢ়নী পানীয়ে এই মুক্ত যি ৰিং বান্ধটোৰ যি মুকলি হৈ আছে, সেই মুকলি স্থানেৰে পুনৰ প্ৰৱেশ কৰিব পাৰে কৃষিভূমিত। আৰু কৃষিভূমিত প্ৰৱেশ কৰাৰ লগে লগে এই যিসমূহ পুনৰ খেতি কৰিছে, সেই খেতিসমূহ পুনৰ নষ্ট হোৱাৰ আশংকা ব্যক্ত কৰিছে। আৰু এনেদৰে আচলতে একাংশ বালি খননৰ সৈতে জড়িত একাংশ লোকৰ বাবে এইসকল লোকে জাজিপৰীয়া যিসকল নদীপৰীয়া ৰাইজ, সেই নদীপৰীয়া ৰাইজে উদাগুৰি নিশা কটাব লগা হৈছে। আৰু যাৰ ফলত প্ৰলয়ংকাৰী বানে এই ৰিং বান্ধটো উটুৱাই নিছিল, দুৰ্বল হৈছিল। যিহেতু ইয়াৰ ওপৰত যান বাহন চলিছিল, যান বাহন চলাৰ ফলত দুৰ্বল হৈছিল। মথাউৰি সবলীকৰণৰ নামত যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল, মথাউৰি সবলীকৰণৰ নামত আচলতে জলসম্পদ বিভাগৰ একাংশ বিষয়াৰ জেপ আৰু ঠিকাদাৰৰ জেপ কেৱল সবলীকৰণ হৈছিল। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।